ডিমা হাছাওৰ হাতীখুলিত মুকলিকৈ ধন সংগ্ৰহৰ অভিযোগ। ব্ৰইলাৰ কঢ়িওৱা প্ৰতিখন গাড়ীৰ পৰা ৩৯,০০০কৈ টকা সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। নগাঁৱৰ পৰা বৰাক উপত্যকালৈ যোৱা গাড়ীৰ পৰা বলপূৰ্বক সংগ্ৰহ কৰা হয় ধন। তাইমুল হক আৰু মজনু হুছেইন নামৰ দুই যুৱকৰ নেতৃত্বত সিন্ডিকেট চলাৰ অভিযোগ। নগাঁৱত সংবাদমেল পাতি এই অভিযোগ ব্ৰইলাৰ ব্যৱসায়ী সন্থাৰ। ডিমা হাছাও জিলাৰ আৰক্ষীৰ ভূমিকাক লৈও সৰব সংগঠনটো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা লোৱাৰ আহ্বান ব্ৰইলাৰ ব্যৱসায়ী সন্থাৰ। ডিমা হাছাওৰ হাতীখেলি নামৰ জেগাখনত ইয়াত এটা সিন্ডিকেট বহাইছে। সিন্ডিকেটটো ব্ৰইলাৰ মানে সিন্ডিকেট বুলিও ক'ব পাৰি, গুণ্ডা টেক্স বুলিও ক'ব পাৰি। কাৰণ আমাৰ প্ৰতিখন ব্ৰইলাৰ গাড়ীৰ পৰা তেওঁলোকে ৩৯,০০০ টকা লৈ ডিমাণ্ড। এইটো কোনে লয়, তাত আমাৰ গাড়ীখিনি যোৱাৰ লগে লগে তেওঁলোকে কয় ওপৰৰ পৰা তেওঁলোকে ভেটেনাৰী চাৰ্টিফিকেট লাগে। আৰু আমি যিখিনি গাড়ী ইয়াৰ পৰা পঠাওঁ, আমি যিখিনি ব্ৰইলাৰ কোম্পানীৰ পৰা লওঁ, চব কোম্পানীৰ পৰা আমাক ভেটেনাৰী চাৰ্টিফিকেট দি দিয়ে গাড়ীখনত। তেওঁলোকে সেইটো চাৰ্টিফিকেট তেওঁলোকৰ নহয়, তেওঁলোকৰ ব্যক্তিগতভাৱে তেওঁলোকৰ নিজা ভেটেনাৰী ডক্টৰ আছে। সেই ডক্টৰে আমাৰ গাড়ীখিনি ভেটেনাৰী চেক কৰে, তাৰপিছত আমাৰ গাড়ীখিনি যাব দিয়ে। ৩৯,০০০ টকা দিলেহে আমাৰ নাথাকে, ডক্টৰ বুলি কোনো নাই। এনেই তেওঁলোকে মানে তেওঁলোকৰ সিন্ডিকেটত গাড়ীখিনি দিলে কোনো চেক নাই। আৰু সিন্ডিকেটত যদি আমি গাড়ী নিদিওঁ তেতিয়া তেওঁলোকে চেক কৰে। ডক্টৰ আহিব, একদিন ৰখিব লাগিব, মালখিনি ঠিক আছে নে নাই, মালখিনি নমাব, তেনেকুৱা কৰি আছে। যিহেতু আমি কোম্পানীৰ পৰা আপোনাৰ ভেটেনাৰী যিখিনি ব্ৰইলাৰ আমাৰ গৈ আছে এইখিনি ঠিক আছে বুলি কোম্পানীয়ে আমাক ভেটেনাৰী চাৰ্টিফিকেট দিয়ে মালখিনি আমি লুট কৰোঁ। আমরা কাইন্ডলি কৈ আছোঁ CM ছাৰক, হিমন্ত ছাৰক মই কাইন্ডলি কৈ আছোঁ এইটো আমরা এৰিব লাগে, নহ'লে আমরা কেনেকৈ চলিব লাগে, কিমান বেপাৰী চব বেকাৰ হৈ গৈছে। এতিয়া আমাৰ লগত প্ৰায় ধৰক প্ৰায় ৩০০-৪০০ বা পৰিয়ালৰ মাজত কমেও ১,০০০ মানুহ আছে, চবেই বেকাৰ হৈ আছোঁ। আমি গাড়ী চাড়ী পঠাব নোৱাৰোঁ, একেবাৰে আমাৰ ব্যৱসায় বন্ধ। এতিয়া আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ছাৰক আমি জনাই আছোঁ যে এইটো ৰাস্তাটো অতি সোনকালে যদি আমাৰ এইটো গেটটো উঠাই যদি আমাক গাড়ীবিলাক যোৱাত সহায় কৰে তেনেহ'লে ভাল হয়। আৰু ডিমা হাছাওৰ DC ছাৰ আৰু SP ছাৰক কৈ আছোঁ, ছাৰ আপোনালোকে কাইণ্ডলি ডিমা হাছাওৰ যোনটো নেকি হাতীখালিত যোনটো গেট বহাইছে ভেটেনাৰী চাৰ্টিফিকেটৰ নামত, সেইটো উঠাই দিব লাগে। কাৰণ আমি কোনো অবৈধ ব্যৱসায় কৰা নাই, আমি এটা সাধাৰণ মুৰ্গীৰ ব্যৱসায়হে কৰিছোঁ।